আহতগুৰিৰ কন্যাৰ গৌৰৱময় সাফল্য। আহতগুৰি গাঁৱৰ কন্যা বিজয় লক্ষ্মী দাসে সদ্য ঘোষিত CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাত ৭৪.2% নম্বৰেৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। মৰিগাঁও PM শ্ৰী নৱোদয় বিদ্যালয়ৰ ছাত্ৰী হিচাপে তেওঁৰ এই সফলতাত অঞ্চলজুৰি আনন্দৰ পৰিৱেশ সৃষ্টি হৈছে। অসুস্থতাৰ মাজতো মাতৃয়ে দিয়া সাহস আৰু সমৰ্থনে তেওঁৰ এই কৃতিত্বত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। মৰিগাঁও আছাম 74.2 ছ'চিয়েল সায়েন্স আৰু ফিজিকেল এডুকেশ্যন। চাৰ্টাৰ্ড একাউণ্ট। মাহঁতে বহুত হেল্প কৰিছে, মানে যিমানে মানে বেয়া চিটুৱেশ্যন আহিছে মাহঁতে সেইখিনিত বহুত হেল্প কৰিছে আৰু টিচাৰ্ছেও বহুত লাগিছে ক্লাছ কৰাত, মানে এক্সট্ৰা ক্লাছ লৈছে। ৰাতিপুৱা 6টা বজাত লয় আৰু ইভিনিং টাইমতো লয় ক্লাছ, মানে এক্সট্ৰা ক্লাছ বহুত লৈ পেলাই হেৰি কৰিছে। মোতকে আৰু ভাল কৰিবৰ কাৰণে মই শেষত মোৰ মা পাপা আৰু মোৰ টিচাৰ্ছ বিলাকক ধন্যবাদ জনাব বিচাৰিছো মোক ইমানখিনি আগবঢ়াই নিয়াৰ বাবে। ভালে লাগিছে, তথাপিতো খুব কম মাৰ্কত আৰু কেইটামান ছাবজেক্টত মানে হেৰি নহ'ল, লেটাৰ মানে আহিলে, এইটো কাৰণে অকণমান মনত বেয়াও লাগিছে আৰু সেইটোৱে আৰু ভালো লাগিছে। ভৱিষ্যত আছে, আকৌ পিছলৈ ভালকে পঢ়ক, সেইটোৱে হ'ব। কোন পথে মানে তাই নিজৰ ওপৰত ডিপেণ্ড কৰিব, যিটো পঢ়ি ভাল পায়, যি পঢ়ি ভাল পায় মই সেইটো চাইডতে যাব লাগিব, তাইৰ ওপৰতে ডিপেণ্ড কৰিব। সেইটোৱে সুখৰ মুহূৰ্তত মানে মোকতো দেখিছে। বৰ্তমান মোৰ কণ্ডিশ্যনটো অত্যন্ত কষ্ট কৰিছিলোঁ। আহতগুৰিবাসীয়ে প্ৰায়ে জানে মই মোৰ সন্তানকেইটাৰ লগত বহুত ওতঃপ্ৰোতভাৱে জড়িত থাকোঁ। এটা সময়তে মই দুজনী ছোৱালীক মেট্ৰিক দিয়াবলগীয়া আছিল। ডাঙৰজনীক, সৰুজনীক মই নৱোদয় পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ হ'বলগীয়া হৈছিল। প্ৰায় ৰাতিপুৱা 3টা বজাতে উঠি পেলাই মই টিউচনলৈ নিছিলোঁ বা ক্লাছ পঢ়াইছিলোঁ ঘৰত। কিন্তু সেই সফলতাত আজি মই আনন্দ পাইছোঁ, কিন্তু উপভোগ কৰিব পৰা নাই। সেইটোত মোৰ অলপ দুখ লাগিছে, কিন্তু মই তাইক হতাশ হ'বলৈ দিয়া নাই। মই যদিও বৰ্তমান অসুস্থ অৱস্থাত আছোঁ, মই তাইক বহি থাকিয়ে মই বহুত সকাহ দিছোঁ। আৰু মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।